হাই, মই মৃদুল দাস। আজি আকৌ এখন গাড়ী আনিলোঁ। গ্ৰেন i10 প্ৰাইম হয়। গাড়ীটো বহুত অ'কে কণ্ডিশ্যনতে আছে। মই চলাই লৈ যাইছোঁ, AC ৰানিং হৈ আছে। গাড়ীখন ভাল কৰি দেখাই দি আছোঁ ৰখি কিনে A to Z চাই থাকক আপোনালোকে। মই যে কৈছিলোঁ আপোনালোক গাড়ীখন, এইখন গাড়ী হোৱাইটত আছে, দেখিছেনে? গাড়ী ধুনীয়া আছে। গাড়ীখন যোনে লয় আৰু মজা গাড়ী হ'ব এইখন। চাই লওক, গোটেই লাগি আছে আপোনাৰ। চাবিটো হ'ব ৰিম'ট কণ্ট্ৰলৰ, লক আনলক হৈ যায়, দেখিছেনে? লক। ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ গাড়ীখনৰ, আৰু কিমান কিলোমিটাৰ চলিছে দেখাই দি আছোঁ। গাড়ীটো ক'বই নালাগে, গাড়ীটো আমাৰ গাড়ী চিলে থাকে, দেখিছেনে? চিল এইবিলাক চাই লওক, দেখিছে? ইফালে চাওক, এইবিলাক দেখিছে? এইবিলাক চিলৰ কাৰণে টেনশ্যন ল'ব নালাগে, গোটেই চিল আছে। ইণ্টেৰিয়ৰটো চাই লওক, এইটো ইণ্টেৰিয়ৰ, এইটো আপোনাৰ ডিছপ্লে হয়। মিউজিক চিষ্টেম লাগি আছে চাৰিটা, আগত ফ্ৰণ্টত দুটা আৰু পিছফালে দুটা আছে, আৰু ইয়াতো আছে, আপোনাৰ ইয়াতো আছে। এইটো আপোনাৰ লগাই লৈছে। এইটো চাই, আৰু পিছফালটো দেখাই দি আছোঁ ৰ'ব। মই অলপ দেৰি কৰি প্ৰাইচটো কৈ আছোঁ। আপোনাৰ 2016 লাষ্টৰ গাড়ী হয় এইখন। এইটো চাওক, ৰিয়াৰ এচিও আছে, একো কাম নাই, কৰিব নলগা একো কাম নাই। চিট কভাৰ লাগি আছে, নতুনে আছে চিট কভাৰো আপোনালোকৰ। এইটো চাই লওক, চিট কভাৰটো নতুনে আছে, চেঞ্জ কৰিব নালাগে চিট কভাৰ। যোনে আৰু বেলেগ ধৰক অলপ ষ্টাইলিছ লগাব বিচাৰে লগাব পাৰিব। এইবিলাক লগাই দিছে, মডিফাই কৰিছে অলপ চলপ, দেখিছে? চিট কভাৰ আৰু আপোনালোকৰ এই পাৱাৰ উইণ্ডো আছে, তাৰপিছত মিৰৰতো এডজাষ্টেবল আছে। এইটো মই আপোনালোকক ডিগ্গিটো খুলি কিনে দেখাই দি আছোঁ ৰ'ব। এইটো ডিগ্গি, এক্সপেক্ট টায়াৰটো, এইটো এক্সপেক্ট টায়াৰ হয়। এইটো জেক আছে, দেখিছে? গোটেইখিনি লাগি আছে। আৰু এইটো এইবিলাকতো চিল আছে, এইবিলাক চাই লওক, এইবিলাকৰ চিল আছে, দেখিছে? টায়াৰ চাওক, এইটো টায়াৰ বাৰু মোটামুটি আছে, ঠিকে 70-60 মান আছে। এইটো আপোনাৰ 95 মান আছে, এইটো চাই লওক। বাকী এইটো আছে 95 মান। গাড়ীখন অকণমান জংঘলৰ ফালে ৰখা গৈছে। এইটো 95 মান আছে, 97 মানে আছে। গ্লাছটো চেঞ্জ হোৱা নাই, দেখিছেনে? এইটো কোম্পানী ফিটেড যি লাগি আছে, কোম্পানী ফিটেড লাগি আছে, একো চেঞ্জ কৰা নাই। খালি অলপমান বাম্পাৰটোত টাচ পেন আছে, অলপতো থাকিবই দিয়কচোন বাম্পাৰত, সেইটো নথকা নহয়, চব গাড়ীতে থাকিব। কাৰণ মানে কোনো দাগ লগা কৰি গাড়ীখন চলাই নাথাকে, সেইকাৰণে। মই বনেটটো খুলি কিনে দেখাই দিছোঁ, চাব, দেখিছে? এইটো টেফলন চিল, দেখিছেনে? এইবিলাক চিল আছে, এইবিলাক চিল আছে। মই এটা ডিলৰ ৰ'ব, এটা ষ্টাৰ্টটো দিবাচোন একবাৰ। দেখিছে কি স্মুথ ইঞ্জিন, দেখিছে না? চব চাই লওক, চব চিল আছে। এইবিলাক একো চেঞ্জ নাপায়। খালি বাম্পাৰটোত অকণমান টাচ পেন আছে, বাম্পাৰতো থাকিবই দিয়কচোন। গাড়ী ষ্টাৰ্টত আছে, গমেই নাপায়, দেখিছেনে? জল্দি লৈ যাওক। এইটো মই বেক চাইডটো দেখাই দিছোঁ, চাউণ্ড
ধুনীয়া স্মুথ হৈ আছে চাউণ্ড আৰু 1200 চিচিৰ গাড়ী হয় এখন 2016 চনৰ গাড়ী 16 লাষ্টৰ হয় আৰু আমি এইখনৰ প্ৰাইচ ৰাখিছোঁ 365 অলপ বাৰু মিলাই দিম আৰু এইটো ফাইনেন্স যদি লয় EMI যদি ল'ব বিচাৰে EMI-টো কৰি দিম বাৰু যদি চিভিলটো ভালে থাকে তো চেষ্টা কৰিম কৰি দিবৰ কাৰণে আৰু আমি যদি কেছত লয় অলপ বাৰু কিবা এটা কম বেছি হ'ব বাৰু চাই দিম বাৰু আহি কিনে আহিব আপোনালোকে খালি এইখনে গাড়ী 16 লাষ্টৰ হয় দেখিছে গাড়ীটো গাড়ী মানে গোটেই হোৱাইটৰ আছে একো কৰিব লগা একোৱেই নাই সাসপেনশনৰ কাম চাম একোৱেই নাই একবাৰ চাব দেখাই দিছোঁ দেখিছে ধুনীয়া হৈছে গাড়ীখন 365 প্ৰাইচ ৰাখিছোঁ এইখনৰ আৰু জলদি আহি কিনে লৈ যাওক গাড়ীটো এইখন গাড়ী দেখিছে গাড়ীখন জলদি আহি কিনে লৈ যাওক আৰু যদি বুক কৰিব বিচাৰে বুক কৰিব পাৰিব নহ'লে আৰু গাড়ী বেছি দিন নাথাকে সেইটো কাৰণে কৈছোঁ আৰু এখন আছে এইখনো আমি দেখাম সেইখন ভিডিঅ'টো বনোৱা নাই বাৰু সেইখনৰ ভিডিঅ' বনাম i20 এখন আছে আস্তা হয় সেইখন দেখাই দি আছোঁ এইখন যোনে ল'ব বিচাৰে ল'ব পাৰিব গাড়ীটো গোটেই দেখাই দিলোঁ গাড়ী গোটেই চিল আছে একো চেঞ্জ নাই খালি অকণমান টাচ পেন আছে আৰু এইবিলাক ক্ৰমবিলাক লাগি আছে দেখিছেনে ক্ৰমবিলাক এইবিলাক ক্ৰম লগাই লৈছে এইবিলাক যোনে আৰু ভাল পায় আৰু ক্ৰমবিলাক এখন গাড়ী যদি লৈ যাওক এইখন আজিৰ কাৰণে বাই বাই জলদি ফোন কৰিব নাম্বাৰটো দিয়া আছে এখন গাড়ী গোটেই ৰানিং অৱস্থাত আছে এচিৰ পৰা আদি কৰি আৰু মই কিলোমিটাৰটো দেখাই দি আছোঁ ৰ'ব কিলোমিটাৰটো অটোখন দেখিছেনে এইটো কিলোমিটাৰটো চাই লওক 75,000 চলিছে এইবিলাক গাড়ী 75,000 একোৱেই নহয় ক'ব লাগিলে জানে বহুতে 75 মাত্ৰ চলিছে এইখন হ'ল 2016 লাষ্টৰ গাড়ী হয় 17 বুলিয়ে ক'ব পাৰি 3 মাহ কম আৰু কিলোমিটাৰ চলিছে 75,000 কিলোমিটাৰ আৰু আমি এইখনতো প্ৰাইচটো ক'লোৱে 3,65,000 প্ৰাইচ ৰাখিছোঁ জলদি কণ্টেক্ট কৰিব নাম্বাৰটো দিয়া আছে এইখনে গাড়ী গোটেই ভাল কৰি মই ভিডিঅ' এটা মানে গোটেই 360 ভিডিঅ'টো দেখাই দি আছোঁ দেখিছে গাড়ী লৈ কিনে চলাই থাকিল হ'ল গাড়ীটো বেলেগ একো কাম নাই আৰু মানে ইয়াতে মানে এডজাষ্টেবল আছে ষ্টেৰিঙতে ভলিউম বাঢ়া ফোন ৰিচিভ কৰিব পৰা তেনেকুৱা আৰু এই ডিছপ্লেৰ পৰা আছে এডজাষ্টেবলটো গোটেইখিনি আছে বৰ্তমান আমি ইয়াতে গাড়ীখনত যাই আছোঁ তাৰমানে যাওঁ আৰু বহুত গৰম এচি লাগি আছে মইতো বহিলোঁ জাষ্ট এচি লাগি আছে মিউজিকটো বাৰু বন্ধ কৰি থৈ দিছোঁ দিয়কচোন নহ'লে কপিৰাইট লাগি যায় আৰু ইয়াতে এটা মিনি এচি বুলি কয় দিয়কচোন এইটো মিনি এচি কোনোবাই যদি আৰু ক'ল্ড ড্ৰিংকছ আৰু যদি কিবা লৈ যায় গমটো পাইছে বঢ়িয়া আৰু ঠাণ্ডা হৈ থাকিব ইয়াতে এইটোত লৈ যাব পাৰিব চিট বেল্টটো লগোৱা নাই চিট বেল্টৰ এইটো আজিৰ কাৰণে বাই বাই এতিয়া আমি যাওঁ জলদি কণ্টেক্ট কৰিব নাম্বাৰটো দিয়া আছে বাই বাই